লাগিব আমাৰ 5 দফা দাবী সন্দৰ্ভত মানিবই লাগিব আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী ইনকলাব জিন্দাবাদ আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব দীৰ্ঘদিনীয়া দাবী মানিবই লাগিব দীৰ্ঘদিনীয়া দাবী মানিবই লাগিব দাবী মানিবই লাগিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আজি বহুত দিন দীঘলীয়া হৈ আহিছে যোৱা 2014 চনৰ পৰা আমাক এই গত বোৰ্ডে আলোচনা কৰি সিদ্ধান্ত লোৱা আমাৰ মাষ্টাৰলৰ হৰিজনক নিয়মীয়াকৰণ কৰা এইটো আমাক মানে লুকুৱাই ৰাখিছে আজিলৈকে দিয়া নাই আমি ভাগৰি গৈছোঁ মহোদয়াক কাগজ দি তাৰপিছতে আমাৰ 5টা দাবী আমি এই সন্দৰ্ভত আমি তেওঁলোকক ডিমাণ্ড দিছিলোঁ 5টা দাবীৰ ভিতৰত আমি মাহিলী বেতনটো বৰ্ধিত হাৰত দিয়া আৰু মাষ্টাৰলৰ হৰিজনৰ 2জনকৈ আমাক নিয়মীয়াকৰণ কৰা 3 নম্বৰতে আমাৰ 2015 চনতে আমাক গত বোৰ্ডে দি থৈ যোৱা এই মাষ্টাৰলৰ হৰিজনক একোটাকৈ PF কাটি আমাক এটা ইঞ্চুৰেঞ্চ দিয়া আৰু মানে 2015 চনত তেওঁলোকে আৰু এটা সিদ্ধান্ত লৈছিল আমাৰ প্ৰতিজন কৰ্মীকে একদম নিম্ন শ্ৰেণীৰ কাৰণে আমাক একোটাকৈ PF মানে কি ইঞ্চুৰেঞ্চ লাইফ ইঞ্চুৰেঞ্চ কৰি দিম বুলি আমাক কথা দিছিল সেইটো আজিলৈকে নকৰিলে লগতে 5 নম্বৰটো হ'ল আমাক এককালীন সাহায্য দিছিল আগতে কিন্তু এই গত বোৰ্ডকেইখনৰ পৰা আমাক কিছু বৰ্ধিত হাৰত মানে এককালীন সাহায্যটো ৰিটায়াৰমেণ্টৰ মানুহক দিম বুলি আমাক আলোচনা কৰিছিল কিন্তু সেইটো আমাৰ যোৱা 2-4জন ৰিটায়াৰ হৈ যোৱাৰ পাছতো তেওঁলোকে পোৱা নাই গতিকে আমি দুখ পাইছোঁ আমি যোৱা 14 চনৰ পৰা এনেকৈ আবেদন নিবেদন কৰি আমি বহুত মানে অনুন্নয় বিনয় কৰি প্ৰাৰ্থনা জনাই আছোঁ আৰু এইবাৰো আমি যেতিয়া কৰিবলৈ আৰম্ভ কৰিছোঁ যেতিয়া আমি কিবা এটা উপক্ৰম হ'লেহে আমি এই আন্দোলনত আমি স্থগিত ৰাখিম নহ'লে আমি আন্দোলন আগলৈকে চলাই যাম বুলি বৰ দৰকাৰ হ'লে আমি অনিৰ্দিষ্ট কাললৈকে আন্দোলন কৰিম বুলি আমি দৃঢ় সংকল্প লৈছোঁ